মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ প্ৰথম অধ্যায় আমাৰ পৰিৱেশ এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা অনুশীলনীত ১ নম্বৰত কি কৈছে উত্তৰ লিখা। ক প্ৰশ্নটোত দিয়া আছে পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি। এতিয়া আমি জানো পৰিৱেশৰ উপাদানবোৰক কেইটা ভাগত ভাগ কৰা হয়, দুটা ভাগত, এটা জৈৱিক উপাদান আৰু এটা অজৈৱিক উপাদান। এতিয়া পৰিৱেশৰ জৈৱিক উপাদান কোনবোৰ হ'ব, মানে জীৱ থকা জীয়াই থকা উপাদানবোৰে হ'ব জৈৱিক উপাদান। সো ইয়াৰ আনসাৰ হ'ব যে পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ ইত্যাদি। খ প্ৰশ্নটোত চোৱা পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা। ইয়াৰ উত্তৰ হ'ব পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া, গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। নেক্সট গটো চোৱা জলা অঞ্চল কাক বলে। ইয়াৰ উত্তৰ হ'ব সাধাৰণতে বছৰটোৰ সৰহভাগ সময় পানী জমা হৈ থকা জলাশয়কে জল অঞ্চল বুলি গণ্য কৰা হয়। কৃত্ৰিমভাৱে সৃষ্টি হোৱা হ্ৰদ, সৰু সুৰা বুৱতী পানীৰ লগতে নৈপৰীয়া পানী বন্ধ হৈ থকা ঠাই, খাল বিল, ডবা দলনি, পিটনি আদি জলা হিচাপে চিহ্নিত হৈ আহিছে। নেক্সট ঘটো চোৱা পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি। এতিয়া অজৈৱিক উপাদান কোনবোৰ, যিবোৰ উপাদানৰ জীৱ নাথাকে, যিবোৰ উপাদান জীয়াই নাথাকে। এতিয়া ইয়াৰ আনসাৰ হ'ব পৰিৱেশৰ অজৈৱিক উপাদান কেইটাৰ নাম হ'ল বায়ু, পানী, মাটি, খনিজ দ্ৰব্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদি। নেক্সট ঙটো চোৱা মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ব মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি নীতি আদি। নেক্সট চোৱা প্ৰথম চটোত মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায় এটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়। এতিয়া প্ৰাণীৰ ভিতৰত প্ৰধানকৈ উট পোৱা যায় আৰু উদ্ভিদৰ ভিতৰত প্ৰধানতঃ কেকটাছ উদ্ভিদ পোৱা যায়। নেক্সট দ্বিতীয় চত চোৱা পৰিৱেশত পোহৰৰ ভূমিকা কি। ইয়াৰ উত্তৰ হ'ব পৰিৱেশত পোহৰ শক্তিয়ে পানীৰ উষ্ণতা, জৈৱিক প্ৰক্ৰিয়া আৰু উদ্ভিদৰ সালোকসংশ্লেষণ আৰু বিকাশ প্ৰভাৱিত কৰে। প্ৰাকৃতিক পৰিস্থিতিত পোহৰ, ভৌগোলিক অৱস্থা, মেঘাচ্ছন্নতা, উদ্ভিদৰ আৱৰণ আৰু ঋতুগত আৰ্হিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। নেক্সট আহা ২ নম্বৰ প্ৰশ্নত খালী ঠাই পূৰ কৰা। কত কি দিছে, খালী ঠাই মৰুভূমিৰ প্ৰধান পানী। খালী ঠাইত কি হ'ব, কি মৰুভূমিৰ প্ৰধান পানী, আমি জানো উট মৰুভূমিৰ প্ৰধান প্ৰাণী। সো খালী ঠাইত লিখি দিবা উট। উট মৰুভূমিৰ প্ৰধান প্ৰাণী। খটো চোৱা বগা ভালুক খালী ঠাই অঞ্চলত থাকে, বগা ভালুক ঠেচ অঞ্চলত থাকে। এতিয়া খালী ঠাইত কি হ'ব, আমি জানো বগা ভালুক ক'ত থাকে, মেৰু অঞ্চলত থাকে। সো ইয়াত লিখি দিবা মেৰু, বগা ভালুক মেৰু অঞ্চলত থাকে। গটো চোৱা তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ঠেচ পোৱা যায়। বৃহৎ এলেকা জুৰি কি পোৱা যায়, তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি কি পোৱা যায়, ঘাঁহনি পোৱা যায়। সো খালী ঠাইত লিখি দিবা ঘাঁহনি। নেক্সট ঘটো চোৱা মৰুভূমিত ঠেচ জাতীয় উদ্ভিদ হয়। মৰুভূমিত কি জাতীয় উদ্ভিদ হয়, কেকটাছ জাতীয় উদ্ভিদ হয়। মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। খালী ঠাইত হ'ব কেকটাছ। পোহৰ পৰিৱেশৰ এটা কি উপাদান, পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। সো খালী ঠাইত লিখি দিবা অজৈৱিক। অজৈৱিক উপাদান। নেক্সট আহা ৩ নম্বৰ প্ৰশ্নত
তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। চোৱা কত কি দিছে বগা ভালুক হৰিণা জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। এতিয়া এই তিনিটাৰ ভিতৰত কোনটা মেৰু অঞ্চলৰ প্ৰাণী আমি জানো বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। সো বগা ভালুক লিখতে তোমালোকে লিখিবা বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। নেক্সট চোৱা খটো চিল বলগা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। আমি জানো বলগা হৰিণৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। সো এইটো হৈ যাব বলগা হৰিণ। গটো চোৱা জিৰাফ সিংহ বাঘ এবিধ তৃণভোজী প্ৰাণী। আমি জানো সিংহ আৰু বাঘ মাংসভোজী প্ৰাণী। সো জিৰাফ হ'ব তৃণভোজী প্ৰাণী। নেক্সট চোৱা 4 নম্বৰ প্ৰশ্নত চমু টকা লিখা। ইয়াত আমাক জলাভূমি অনুজীৱ পানী আৰু বায়ুৰ ওপৰত চমু টকা লিখিব দিছে। সো প্ৰথমতে জলাভূমিটো লোৱা। ইয়াৰ আনসাৰ হ'ব যে জলাভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ, কিয়নো পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ় লৈ উঠে। এই উপাদান দুটা থাকে বাবে জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণী আৰু অনুজীৱৰ আৱাস ভূমি। নেক্সট চোৱা অনুজীৱ। অনুজীৱ হৈছে পৰিৱেশৰ এক জৈৱিক উপাদান। ইহঁত ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। ইহঁত বায়ু পানী মাটি সকলোতে থাকে। কিছুমান অনুজীৱই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচনসাৰ তৈয়াৰ কৰে। নেক্সট চোৱা পানী। পানী হল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰিও বৰষুণ হ্ৰদ খাল বিল পুখুৰী নদ নদী জান জুৰি ভূগৰ্ভৰ পানী আদি হল পানীৰ একৈকতা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। নেক্সট চোৱা বায়ু। বায়ু আমাৰ চাৰিওফাল বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড থকাৰ উপৰিও জলীয় বাষ্প আৰু আন গেছ কম পৰিমাণে থাকে। নেক্সট চোৱা 5 নম্বৰত এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। এইটো তোমালোকে নিজে আঁকিব চেষ্টা কৰিবা। প্ৰাকৃতিক দৃশ্য অৰ্থাৎ প্ৰাকৃতিক বস্তুবোৰ থাকিব, যেনে নদ নদী পাহাৰ পৰ্বত সূৰ্য গছ গছনি। সো মই তোমালোকৰ স্ক্ৰীনত এটা লগাই দিছোঁ প্ৰাকৃতিক দৃশ্যৰ ছবি। এইটো চাই তোমালোকে নিজে আঁকিব চেষ্টা কৰিবা।